আমি সকলোৱে ছাৰৰ কথাখিনি শুনিম নে সকলো মহিলা সাধু হৈছেনে ধন্যবাদ মই মাইক্ৰফোন সন্ধিয়াপুৰ মইনা পাৰিজাতৰ কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান এই অনুষ্ঠানৰ শ্ৰদ্ধা সভাপতি আৰু এই সন্ধিয়াপুৰ মইনা পাৰিজাতৰ সভাপতি শিৱসাগৰ তথা অসমৰ মইনা পাৰিজাতৰ কাণ্ডাৰী মই তেখেতক আগতেও জানো শ্ৰদ্ধা মোহন দত্ত ডাঙৰীয়া কেৱল ছাৰৰ কথা শুনিলোঁ দৰকাৰ আপোনালোকৰ অঞ্চলৰ আপোনালোকৰ প্ৰতিনিধি ৱাৰ্ড মেম্বাৰ তেখেতো উপস্থিত আছে এইটো খুব ভাল লগা কথা মই তেখেতকো শ্ৰদ্ধা জনাইছোঁ আমাৰ অতি শ্ৰদ্ধাৰ ডিজাইন গগৈ ডাঙৰীয়া আৰু তেওঁলোকে গগৈ ডাঙৰীয়া উপস্থিত হৈছে মই সকলোকে শ্ৰদ্ধা জনাইছোঁ অভিভাৱকসকলকো শ্ৰদ্ধা জনাইছোঁ আৰু সন্ধিয়াপুৰ মইনা পাৰিজাতৰ জ্যোতিকে মুখ্য কৰি সকলোকে ধন্যবাদ জনাইছোঁ মোক আপোনালোকক লগ পাবলৈ সুবিধা কৰি দিছে আৰু সকলো মইনাকে চেকনীয়া মইনা আৰু অকণমানি মইনা কৈলে কি কৰিলে জানো মইনা সিহঁতক চেকনীয়া বুলি কোৱা হ'লে অকণমানি বুলি ক'ব ঠিক আছে হ'ব দিয়া অকণমানি মইনাটো মই লৈ আনিছোঁ মই একেবাৰে ঠিক কৰি অহা নাই এইটো কথাই ক'ম বুলি কিন্তু মই ইয়াতে কিবা এটা কাৰণত মই সেই কথাকেইটা ক'ম বুলি সিদ্ধান্ত ল'লোঁ মই কথাকেইটা আৰম্ভ কৰিছোঁ প্ৰথমতে পঁইতাচোৰাৰ পৰা আৰম্ভ কৰোঁ দেই পঁইতাচোৰা দেখিছেনে দেখিছা তোমালোকে দেখিছা ন চবেই দেখিছে পঁইতাচোৰা ঠিক আছে খাই পাইছে নেকি কোনোবাই পঁইতাচোৰা খাই পোৱা নাই পঁইতাচোৰাহে আমাৰ বস্তু খায় ন আচ্ছা পঁইতাচোৰা বৰ মজাৰ ঘটনা এটা আছে আপোনাৰ ঠিক নহয় কেইটামান বৈশিষ্ট্য মানে পঁইতাচোৰা কেনেকুৱা চাবা দেই পঁইতাচোৰা যদি ফ্ৰিজত সোমাই থৈ দিয়া নহয় পঁইতাচোৰা নমৰে পঁইতাচোৰা যদি গৰম পানীটো দি দিয়া পঁইতাচোৰা নমৰে পটককৈ পঁইতাচোৰা তুমি গছকি থৈ আহা নহয় পিছদিনা পেটুখিনি উলিয়াই পঁইতাচোৰাটো গুচি যায়গৈ পেটুখিনি থৈ গুচি যায়গৈ আশী দুখন তুমি কাটি দিবা পঁইতাচোৰা গুচি গ'লগৈ দিনটো পানীত পেলাই থৈ দিয়া আমাক যদি পানীত পেলাই থৈ দিয়ে কি হ'ব তাক একদম এইখিনি পানীত পেলাই থৈ দিব লাগে ৰাতিপুৱা চাবা ওপৰটো পঙি আছে নমৰা নাই পঁইতাচোৰা নমৰে তাৰ ইমান মানে এনেকুৱা জীৱ ই মানে এইটোক আমি এটা শব্দ কৈ লওঁ ইংৰাজীত শব্দটো কৈছোঁ দেই মই ৰেজিলিয়েণ্ট ৰেজিলিয়েণ্ট মানে এনেকুৱা প্ৰতিকূল বা বহুত টান সময়তো ই মানে সাংঘাতিক ধৰণে যুঁজি থাকিব পাৰে পঁইতাচোৰা সেইকাৰণে এটা কথা আছে তোমালোকে শুনিছেনে নাজানো আমি শুনিছিলোঁ পঁইতাচোৰা বোলে লাখ লাখ বছৰ ধৰি জীয়াই আছে ডাইনছৰবিলাক যেতিয়া আছিলে বোলে ডাইনছৰ থাকোঁতেও পঁইতাচোৰা আছিলে ডাইনছৰ যুগত যিমানবিলাক জীৱ আছিলে চব জীৱ মৰি শেষ হৈ গ'ল নতুন নতুন প্ৰজাতি আহিলে আকৌ মৰিলে নতুন নতুন প্ৰজাতি আহিলে আকৌ মৰিলে কিন্তু পঁইতাচোৰা প্ৰজাতিটো শেষ হৈ নগ'ল ই এতিয়ালৈকে জীয়াই আছে ঠিক আছে মই পঁইতাচোৰা কথা ইমানতে সামৰিলোঁ আৰু এটা মাছ আছে টাৰ্টিগ্ৰেড বুলি এই মাছটো সাগৰ বহুত তলিত পায় টাৰ্টিগ্ৰেড বুলি দেই মাছটো কেনেকুৱা তোমালোকে কেতিয়াবা নেটত পাৰি চাব পাৰা মাছটোৰ বিষয়ে সেই মাছটো যদি 100 ডিগ্ৰী চেণ্টিগ্ৰেডতো তাক যদি 100 ডিগ্ৰী চেলচিয়াছ বুলি ক'লে পানী 100 ডিগ্ৰী উতলি যায় একদম বকবককৈ উতলে তেনেকুৱা পানী অকণমান যদি আমাৰ গাত লগাই কি হ'ব বাৰু ভাবিছাচোন একদম চাল বাকলি এৰি যাব আমাৰ ন সেই মাছটোৱে সিমানটো চেণ্টিগ্ৰেডত সি হাঁহি থাকে খেলি থাকে পানী খেলি থাকিব পাৰে আৰু যদি বৰফ হৈ গুচি যায় পানী যদি 0 ডিগ্ৰী চেণ্টিগ্ৰেডত পানী একদম বৰফ হৈ গোটা হৈ যায় 0 ডিগ্ৰী এতিয়া 0 ডিগ্ৰীৰ পৰা যদি কমাই আমি নি থাকোঁ 10 ডিগ্ৰী 20 ডিগ্ৰী চেণ্টিগ্ৰেডত পৰি দিওঁ নহয় এইটো নমৰে বৰফত চেপা মাৰি সোমাই থাকিব বৰফখিনি ভাঙি দিব লাগে সি কেনেকৈ ওলাই আহিব টাৰ্টিগ্ৰেড বুলি কোৱা এনেকৈ এনেকুৱা জীৱ সি তাক যদি পতাৰে পিহি যদি চেপেটা কৰি দিয়া যায় নহয় চেপেটা কৰি একেবাৰে চেপেটা কৰি দিলোঁ আমি পতাৰে পিহি পেলালোঁ তাৰপিছত এৰি দিব লাগে সি আকৌ গোট খাই ওলাই গুচি আহে এনেকুৱা মাছ তাক মাছ বুলিও কোৱা নাই কিন্তু এনেকুৱা এটা জীৱ পানীত থাকে শুনি আছে কথাটো ঠিক আছে এতিয়া মই বেলেগ এজনী ছোৱালীৰ কথা কওঁ তাইৰ নামটো তেজীমলা বুলি আছিলে ছোৱালীজনী তেজীমলা কাহিনীটো শুনিছা তোমালোকে তেজীমলা কি হ'ল মাকে খুন্দি দিলে ন মাকে খুন্দি তেজীমলাক হাত খুন্দি দিলে ভৰি খুন্দি দিলে তাৰপিছত মূৰটো খুন্দি দিলে খুন্দি দিয়াৰ পিছত তেজীমলা নমৰিলে নহয় জৰা হৈ এই প্ৰথম কি হ'ল জাতিলাও হ'ল চাগে জাতিলাও হৈ জন্ম হৈ গুচি আহিলে
নমৰিলে তেজীমলা তাৰপিছত মাকে জাতিলাও হ'লে বুলি জাতিলাও কাটি পেলালে কাটি নি একদম বাৰীত গৈ পেলাই দিলেগে নি একদম সৌফালে চুকৰ ফালে পেলাই দিলেগে তাত গৈ জৰা হৈ ওলাই গ'ল নমৰিলে তেজীমলা তাৰপিছত জৰা হৈ গ'ল জৰা হোৱাৰ পাছত জৰাও গৌৰখীয়া কৰি দিলে বুলি যিটো ভূত আছে তেজীমলা ইয়াত বোলে তেজীমলাৰ মাত শুনিছো জৰা গছ মাকে বোলে ই যদি নমৰে আকৌ জৰাজোপা কাটি নি একদম নৈত পেলাই দিলেগে নৈত পেলাই দিয়াৰ পিছত আকৌ পদুম হৈ ফুলিলেগে নহয় গৈ নৈত নমৰে নে নমৰে তেজীমলা পদুম হৈ ফুলিলে ফুলাৰ পাছত আকৌ বাপেক আহিলে বাপেক আহি আকৌ যেতিয়া ক'লে বোলে মোক হেৰি বোলে যদি তই তেজীমলা হয় তেতিয়াহ'লে মোৰ এই চোবাটো খাব লাগে আকৌ হালিকা হৈ ওলাই আহিলে নহয় মুঠতে তেজীমলা নমৰে নমৰে এখন হালিকা হৈ ওলালে হালিকা হৈ ওলাৰ পিছত বাপেকে যেতিয়া ক'লে ঠিক আছে যদি হালিকা তই মই যদি মৰম আছে তেজীমলা হৈ ঘূৰি আহ আকৌ তেজীমলা হৈ ঘূৰি আহিলে নহয় নমৰে নমৰে চোৱাচোন ইয়ালৈকে হ'ল কাহিনীটো ঠিক আছে পঁইতাচোৱা তেনেকুৱা নমৰে নমৰে এতিয়া মই কোৱা এটা কাহিনী কথা আছে কাৰণ আছে বুজিছা আমি ভাবো আমাৰ এটা ধাৰণা আছে দুখ কষ্ট পোৱাটো মানুহৰ দুৰ্ভাগ্য বুলি ভাবো আমি মানে দুখ কষ্ট পালে জীৱনটো বেয়া হোৱা বুলি ভাবো আমি আমাৰ যদি জীৱনত কিবা এটা বেয়া ঘটিছে আমি যদি ভালকে পাছ কৰিব পৰা নাই আমাৰ যদি ৰিজাল্ট বেয়া হৈছে ঘৰত যদি কিবা ডাঙৰ ঘটনা ঘটিছে কিবা ঘটিছে আমি ভাবো আমাৰ জীৱনটো বেয়া আমাৰ জীৱনত দুৰ্ভাগ্য আছে আমাৰ জীৱনৰ বৰ দুখ লগা আমি দুখ লগা বুলি কওঁ কিন্তু কিছুমান মানুহ আছে কিছুমান মানুহে এই বুলিহে বিশ্বাস কৰে যে দুখ কষ্টটোৱে আমাক কঠিন কৰে টান কৰে আৰু ইয়াৰ পিছত যুঁজিবৰ কাৰণে আমাক বেছিকৈ শক্তিশালী কৰে এতিয়া কৈছোঁ ৰ'দত ওলাব লাগে ৰ'দত যদি ওলাবলৈ পাওঁ ৰ'দত যদি খেতি কৰিব পাওঁ আমাৰ কেনেকুৱা লাগিব মোক ইমান কষ্ট দিছে ৰ'দত ওলাবলৈ দিছে ৰ'দ বিৰাট কষ্টকৰ কিন্তু তুমি যদি ৰ'দত ওলাই দিয়া নহয় ওলাই দিলে তোমাৰ চাবা ৰ'দ সহ্য কৰিব পৰা ক্ষমতাটো বাঢ়ি বাঢ়ি গৈ থাকিব এসময়ত এনেকুৱা হ'ব তোমাক ৰ'দে হিলাব নোৱাৰে কিন্তু প্ৰথমবাৰ ৰ'দলৈ ওলাবলৈ পাওঁতে আমি কি বুলি ভাবিছিলোঁ ইমান কষ্ট দিছে মোক ৰ'দ ইমান টান মোক মায়ে ইমান বেয়া পায় মোক ৰ'দত ওলাবলৈ দিছে কিন্তু যেতিয়া তুমি ৰ'দত ওলাবা এবাৰ ওলাবা দুবাৰ ওলাবা তিনিবাৰ ওলাবা নহয় তেতিয়া এনেকুৱা লাগিব তাৰপিছত ৰ'দে তোমাক হিলাব নোৱাৰে মই মাক অভিভাৱকসকলক কৈছোঁ দেই আমি ল'ৰা ছোৱালীয়ে কষ্ট পোৱাটো বা দুখ পোৱাটো বিপদ পোৱাটো বহুত সময়ত ল'ৰা ছোৱালীয়ে নিজেও দুৰ্ভাগ্য বুলি ভাবে বা আমিও দুৰ্ভাগ্য বুলি ভাবি লওঁ কিন্তু সেইটো এটা মানে বিৰাট সাংঘাতিক সম্ভাৱনা আৰু বিৰাট সাংঘাতিক মানে সুযোগ বুলি ল'ব পৰা ব্যৱস্থা আছে আৰু সেইটোহে আমাক যুঁজিবৰ কাৰণে শক্তিশালী কৰে আৰু এটা কথা ক'লো আমাৰ আব্দুল কালাম শুনিছা তোমালোকে নাম শুনিছানে আব্দুল কালাম যে কালাম ছাৰে এটা কথা কৈছিলে যে তুমি বোলে যদি সূৰ্যৰ নিচিনাকে পোহৰ দিবলৈ হয় তেতিয়াহ'লে তুমি সূৰ্যৰ সমান জ্বলিব পাৰিব লাগিব সূৰ্যটো কিমান জ্বলি থাকে ভাবাচোন যদি তুমি সূৰ্যৰ সমান ডাঙৰ যদি কিবা কাম কৰিব খুজিছা যদি ডাঙৰ কাম কৰিব খুজিছা যদি জীৱনত সৰু কাম কৰিব লগা হয় তেতিয়া তোমাৰ গুণ কোৱালিটি নহ'লেও হ'ব সেইকেইটা গুণে তুমি চলিব পাৰিবা কিন্তু ডাঙৰ কাম যদি কৰিব খুজিছা নহয় তোমাৰ ইমান সহ্য শক্তি লাগিব ইমান ভয়ংকৰকে যুঁজিব পাৰিব লাগিব ইমান তুমি ৰ'দ ল'ব পাৰিব লাগিব ইমান তুমি বতাহত যুঁজিব পাৰিব লাগিব ইমান মানুহৰ কথা শুনিব পাৰিব লাগিব ইমান কষ্ট কৰিব পাৰিব লাগিব নহয় নহ'লে তুমি ডাঙৰ কাম কৰিব নোৱাৰা তুমি যদি সূৰ্যৰ সমান ডাঙৰ হ'ব খোজা সূৰ্যৰ সমান পোহৰ বিলাব খোজা তেতিয়াহ'লে সূৰ্যৰ সমান জ্বলিব লাগিব এতিয়া সূৰ্য কিমান জ্বলে চাবা দেই মই অলপ আগত তথ্যটো চাই ল'লো ইণ্টাৰনেটতে যে সূৰ্য কিমান জ্বলে ন মই পালো আমাৰ ক'লো যে আমাৰ পানী কিমান ডিগ্ৰী চেলচিয়াছত উতলে 100 ডিগ্ৰীত উতলে সূৰ্যৰ ভিতৰত কিমান ডিগ্ৰী চেলচিয়াছ গম পোৱা 1,50,00,000 ডিগ্ৰী চেলচিয়াছ 100 ডিগ্ৰীত উতলি যায় সূৰ্যৰ ভিতৰৰ উত্তাপ 1,50,00,000 ডিগ্ৰী চেলচিয়াছ তুমি ভাবিছো যে কিমান গৰম হ'ব পাৰে তাত যদি কিবা এটা পৰি যায় যিমানে কঠিন বা যিমানে টান যিয়ে নহওক লাগে তাত যদি কেনেবাকে পৰি যায় নহয় সি ছেকেণ্ডৰো ছেকেণ্ড সময় নালাগে লগে লগে সি তাত নাইকিয়া হৈ যাব ইমান গৰম ইমান জ্বলে সূৰ্য ইমান উত্তাপ সহ্য কৰে সেইকাৰণে সূৰ্যই চবকে পোহৰাই দিব পাৰে সকলোৱে পোহৰ দিব পাৰে আমাক সকলোকে বুজিছা এই গুণটোক আমি নাম দি ল'লো মই ইংৰাজীত এটা শব্দ কৈছিলো ৰেজিলিয়েণ্ট সূৰ্য ইমান প্ৰখৰ শক্তি বা ইমান কষ্ট সহ্য কৰিব পৰা এটা বস্তু ঠিক তেনেকে মানুহবোৰো কোনে কষ্ট সহ্য কৰিব পাৰিব এতিয়া পঢ়াটো টান পঢ়িবলৈ টান বেয়া লাগে যেতিয়া আমি নাটকৰ ৰিহাৰ্চেল কৰিবলৈ যাওঁ দলৰ কথা কৈছিলে নাটকৰ ৰিহাৰ্চেল কৰিবলৈ যাওঁ বাৰে বাৰে ডাইলগটো ক'ব লাগে মানে কষ্ট কৰিব লাগে আৰু বিৰাট টান লাগে
কিন্তু যেতিয়া তুমি যিমান টান সহ্য কৰিবা নহয়, যিমান কঠোৰ সহ্য কৰিবা, যিমান টান সহ্য কৰিবা, সিমান দেখিবা তোমাৰ চব ভাল হৈ গ'ল। কিন্তু তুমি যদি আৰামত নকৰিলে দেখোন হ'ব আৰু যাম আৰু অকমান ডাইলগ এটা কৈ দিম আৰু, যদি তুমি কঠিনতাটো সহ্য নকৰিলাহেঁতেন, যদি তুমি টানটো যি টান লাগে, কোনোবা দিনা তোমাৰ 10 বজাত ৰিহাৰ্চেল কৰিব, কোনোবা দিনা ৰ'দত ৰিহাৰ্চেল কৰিব লাগিব, কোনোবা বৰষুণত, বৰষুণ দিলেও নামানো, ৰ'দ দিলেও নামানো, যদি তেনেকুৱা হ'লহেঁতেন, ৰ'দ দিছে আজি নাযাওঁ আৰু, বৰষুণ দিছে আজি নাযাওঁ আৰু, আজি আমুক হ'লহেঁতেন, তুমি যদি টানটো গ্ৰহণ নকৰিলাহেঁতেন তুমি নোৱাৰিলাহেঁতেন। শুনি আছো কথাটো? কৰিব লাগিব। সেইকাৰণে মই ক'ব খোজা কথাটো হৈছে যে জটিলতাটো আমি এটা সুযোগ বুলি ল'ব পাৰোঁ। কঠিনতাটো কেতিয়াও দুৰ্ভাগ্য নহয়, জীৱনৰ বিপদটো কেতিয়াও শেষ নহয়, বৰঞ্চ সেইটো আমাক শক্তিশালীহে কৰে, আমাক যুঁজিবৰ কাৰণে বেছিকে শক্তিহে দিয়ে। আৰু মানুহ শক্তিশালী হোৱাৰ অকল এটাই উপায় আছে, সেইটো হৈছে কঠিন পৰিস্থিতিত মানুহে অনুশীলন কৰিব লাগিব। সিহঁতক মইতো ল'ৰা ছোৱালীক ইচ্ছা কৰি কৰি টান জেগালৈ যাবলৈ দিওঁ, মানে সেইটো লাভ, মানে লাভ কষ্ট কৰক, কষ্ট কৰিলেহে সহনশীলতাটো বাঢ়িব। আৰু যদি সহনশীল নহয়, কষ্ট কৰিব পৰা সামৰ্থ্য নাই, শক্তি নাই, তেতিয়াহ'লে তেওঁ জীৱনত এনেও সফল হ'ব পাৰে। কাৰণ তেওঁ আৰাম বস্তু বিচাৰিহে যাব, কাৰণ তেওঁ কষ্ট কৰিব কোনেই নাই। য'ত ক'লে চাকৰি এটা কৰিব লাগে বোলে ৰ'দত শুকাব লাগিব, নাই নাই নহ'ব, মই ৰ'দত শুকাবই নোৱাৰো, ডাঙৰ কাম কৰিব নোৱাৰিব। তেওঁ মানুহৰ মাত এষাৰ শুনিলেই, কোনোবাই কিবা এটা টেঙাকে ক'লে তেওঁ পলাই দিব তাৰ পৰা, ক'ৰবাত হোষ্টেললৈ যাব চিনিয়ৰ হৈ বুলি ধমকি এটা দিলেই পলাই দিব তেওঁ, ক'ৰবাত কাম কৰিবলৈ যাব এদিন টান পালে তেওঁ পলাই দিব, ক'ৰবাত ফুৰিবলৈ যাব ঠাণ্ডা লাগিলে বুলি গুচি আহিব, ক'ৰবাত কিবা কাম এটা কৰিবলৈ তেওঁ গৰম লাগিব, তেওঁৰ কাৰণে আৰু কেতিয়াও কাম কৰাটো সম্ভৱ হৈ নাথাকে। এটাই ৰাস্তা আছে, সেইটো হৈছে এই কষ্টৰ পৰিৱেশবিলাকত আমি, গতিকে গৰম বন্ধ হ'ল, গৰম হৈছে, ঠাণ্ডা হৈছে, এইবোৰ কথা নাই। এদিন জ্বৰ হৈ যাব, এদিন জ্বৰ হৈ যাব, জ্বৰ হোৱাটো বেয়া কথা নহয়, ডাক্তৰে এবাৰ ভালেই কথা, জ্বৰ হৈছে ন, আৰু ঔষধ দেখালেও হয়। আমাৰ ঔষধে দেখাৰ কথাই আছে যে ঔষধ খালে এসপ্তাহত ভাল হয়, নেখালে 7 দিনত ভাল হয়, খালে এসপ্তাহত ভাল হৈ যায়, নেখালে 7 দিনত ভাল হৈ যায়। গতিকে সেইটো সহ্য কৰিব লাগে, জ্বৰটো নহ'লে কৰিব লাগে, সহ্য কৰিব লাগে। যদি তেওঁ গৰমৰ মাজত এদিন আকৌ ঠাণ্ডালৈ ওলাই দিয়ে, যদি বতৰ ঠাণ্ডা হৈ যায়, আকৌ অকণ বৰষুণত তিতি দিয়ে, তেওঁ জ্বৰ হৈ যাব। জ্বৰ হৈ যোৱা মানে শৰীৰটোৱে বুজাইছে, মই অলপ চিজিত লাগিবৰ কাৰণে অলপ ফাইট কৰিছোঁ, যুদ্ধ কৰিছোঁ। আমি শাৰীৰিকভাৱেও আমি তেনেকুৱা ৰেজিলিয়েণ্ট হ'ব পাৰোঁ, শক্তিসম্পন্ন হ'ব পাৰোঁ। কিন্তু তাতকৈ বেছি যিটো শক্তি লাগে আমাৰ, সেইটো হৈছে মানসিক। এতিয়া তেজীমলাৰ সেই মানসিক শক্তিটো আছে। আমি যদি জিন্দাগীত নমৰো বুলি ভাবো নহয়, মাৰিবও নোৱাৰে বোলে আমাক। ইমান মানসিক শক্তিটো ইমান শক্তিশালী, মানে আমি যে নমৰো বুলি ভাবিলে মাৰিব নোৱাৰে আমাক। আৰু আপুনি পৃথিৱীত চব সফল মানুহ, তোমালোকে যদি চব সফল মানুহৰ জীৱনী চোৱা, দেখিবা তেওঁলোকৰ যিটো গুণ আছে সেইটো বেলেগ একো নহয়। সিহঁতে বিৰাট কঠিন পৰিস্থিতিত মনেৰে হাৰি থাকিব, মনটো ইমান টান, মনটো ইমান জিদ্দি, মনটো ইমান মানে ৫৫-১০০ ডিগ্ৰী চেণ্টিগ্ৰেড পানীত ওলায়। সিহঁতৰ মনটো ইমান, মানে মনটোক যদি ইমান 100 ডিগ্ৰী চেণ্টিগ্ৰেডতো তাক কষ্ট দি দিয়া যায় নহয়, নিদিব। মনটো ইমান টান, মানে মনটো ইমান ৰেজিলিয়েণ্ট। সেইকাৰণে এই খেলুৱৈবিলাক ধৰিছো বোলে বিৰাট কোহলি কয় ইমান টাফ, মানে টাফ বুলি কৈ ইংৰাজীত, ইমান কঠোৰ মানসিকভাৱে, ইমান টান, একদম মানসিকভাৱে হিলাব নোৱাৰে। ডাঙৰ ডাঙৰ মানুহবিলাক তোমালোকে পাব বোলে, হেৰি এই ৰজা এজন আছিলে যে, তেওঁ বোলে বাৰে বাৰে সেই কাম কেৱল গদাধৰ সিংহৰ কথাও কয়, বাৰে বাৰে হাৰিছে, পলাইছে, আমুক কৰিছে, ঘূৰ্ণীক কৰিছে, কিবা হৈছে, ল'ৰা ছোৱালীক হেৰি কৰিছে। কিন্তু ইমান কঠিন পৰিস্থিতিটো মানুহে হাৰি নিদিলে কাৰণে সফল হ'ল। এব্ৰাহাম লিংকনৰ কথা কয়, এব্ৰাহাম লিংকনে গোটেই জীৱন ইলেকশ্যন হাৰিয়ে থাকিলে, সিটো হ'ল, পৰিয়াল হেৰালে, ল'ৰা ছোৱালী হেৰালে, ৱাইফক হেৰুৱালে, হেৰুৱাই 52 বছৰ বয়সলৈকে যুঁজি থাকিলে, তাৰপিছতে গৈ আকৌ সফল হ'লে। মানে মানসিকভাৱে বহুত যোৰদাৰ, বহুত শক্তিশালী। আৰু চব সফল মানুহৰ বেলেগ গুণ থাকক বা নাথাকক, সেইটো গুণ থাকে। আমাৰ ইয়াত কথাটো উল্টা হয়। আমাৰ ইয়াত কি হয়, আমি সফল হ'বলৈ সেইটো শিকাওঁ, পৰীক্ষাত নম্বৰ পাই দিব লাগে বুলি কওঁ, আমুক কৰি দিব লাগে বুলি কওঁ, কিন্তু এই গুণটো শিকোৱা নহয়, গতিকে মই কথাবিলাক সামৰিম এতিয়া। তোমালোকক কৈ থৈ দিছো, আকৌ মই প্ৰথমৰ কথা ঘূৰিছো, দুখ কষ্ট মানে
ৰিহাৰ্চেল মানে কঠোৰ পৰিশ্ৰম মানে দুৰ্ভাগ্য নহয় এটা সাংঘাতিক সম্ভাৱনা ই দৰকাৰী সফলতাৰ ই বিপৰীত পিঠিটো মানে জীৱনত সফল হ'বৰ কাৰণে বিপৰীত পিঠিটো হৈছে কষ্ট মানে এইটো যিকোনো কষ্ট হয় সেইকাৰণে কষ্টবিলাক কামবিলাক এনেই ট্ৰাই কৰি চাব লাগে যিটো কামবিলাক কষ্ট হয় সেইটো এনেই চেষ্টা কৰি চাব লাগে কিন্তু কি বোলে হাল বাব লাগে ন কষ্ট হয় নেকি এতিয়া চোন এপাক পাই চাওঁ এইটো বোলে কি ৰ'দত ওলাব লাগে বৰ কষ্ট হয় ন এটা কৰি চাওঁ তেতিয়াহ'লে কষ্টটো ৱেলকাম কৰিব লাগে তাৰপিছত সেইটো শিকাই দিওঁ আমাৰ মাক বাপেকবিলাকে কি কৰোঁ আমি কষ্ট বুলি ক'লে অকণমান এই কষ্ট থ এই কাঁহীখন ধুলে কষ্ট হ'ব আঁতৰাই থওঁ যদি কষ্ট হয় তাতে আমি আঁতৰাই থৈ দিওঁ মৰিব লগাকে কষ্ট কৰিবলৈ নিদিব আৰু কিন্তু কষ্টটো লাহে লাহে বঢ়াই গৈ থাকিব লাগে মানে কষ্ট কৰিব পৰা মানসিকতাটো আৰু টান পালে ৰাম বুলি নকৈ টান পালে এঘৰি যুঁজিমটো মানে এঘৰি যুঁজিমটো দেখাই দিব লাগে আমাৰ গাঁৱত মানুহ এজন আছে গাহৰি মাংস বিক্ৰী কৰে তেওঁ মানে বৰ মজাৰ কথা লাগে তেওঁ বোলে ঘৰত ল'ৰা ছোৱালী আছে নে বোলে আছে তেতিয়াহ'লে হাঁহ অকণ লৈ যায় যুঁজিবলৈ দিবি তাক অকণমান তেওঁ গাহৰি মাংস হাঁহ অকণ দিবি অলপ যুঁজিব আকৌ হাঁহ অকণ লগত মোৰ কথাটো তেওঁ কি ভাবি কয় মই নাজানো কিন্তু মোৰ কথাটো বৰ ভাল লাগে তেওঁ বোলে অকণমান হাঁহ লৈ যাবলৈ অলপ যুঁজিবলৈ দিবি বোলে কোমল মাংস খাই থাকিব বাচি নবনোৱা অলপ হাঁহ লৈ যুঁজিবলৈ দিবি বিৰাট ভাল লাগে গতিকে মাংস আনিলেও অকণ হাঁহ টুকুৰা লৈ আহিব যুঁজিবলৈ দিব লাগি থাক আৰু হাঁহ পেলাই দিবি অকণ আঙুলি প্ৰেক্টিচ কৰ অকণমান টান কাম দিব আৰু তোমালোকক কৈছো যে সেইটো দুৰ্ভাগ্য বুলি নল'বা মানে এটা সুযোগ মানে তাপ হ'ব পাৰে মই মানে অধিক শক্তিশালী হ'বৰ কাৰণে মোৰ নিজৰ জীৱনতো মই তেনেকৈ ভাবোঁ সেইকাৰণে আপোনালোকে চাব মোৰ এজন ষ্টুডেণ্ট লগৰ আছিলে তেওঁ ময়ো চুৱেটাৰ বহুত দিনলৈকে নিপিন্ধিছিলোঁ চুৱেটাৰ নিপিন্ধো মই ঠাণ্ডাটো মানে সহ্য কৰি লওঁ আৰু মানুহবিলাকে সোধে মোক ইউনিভাৰ্চিটিত মানে চুৱেটাৰ নিপিন্ধা মানুহটো বুলি গম পায় আৰু কোনোবাই সোধে চুৱেটাৰ নিপিন্ধে অলপ ঠাণ্ডাটো অলপ এনজয় কৰিছোঁ বুলি কোৱা আৰু ঠিক আছে কিন্তু তাৰ কথাটো বেলেগ আছে তাক সুধিলোঁ মই বাৰু এনজয় কৰোঁ ঠাণ্ডাটো সেইকাৰণে নিপিন্ধো তই কেলৈ নিপিন্ধ সি ক'লে জীৱনত মই চুৱেটাৰ পিন্ধিবলৈ নাপালোঁ মোৰ ঠাণ্ডা লগা হৈ থাকে সৰুৰ পৰা মোৰ ঘৰত যেতিয়া চুৱেটাৰ নাই মোৰ শক্তিটো দেখিলে নাই ঠাণ্ডাই মই মিলাব নোৱাৰা হৈছিল চুৱেটাৰ নোহোৱাৰ কাৰণে মই এতিয়া চুৱেটাৰ নোহোৱাকৈ থাকিব পাৰোঁ মানে গম পাইছে নহয় অভাৱটো আমি বহুত সময়ত ভাবি লওঁ যে এটা দুৰ্ভাগ্য কিন্তু সেই অভাৱটোৱে মানুহক ইমান শক্তিশালী কৰি দিয়ে সেইকাৰণে মই বহুত সময়ত জীৱনৰ জটিল পৰিস্থিতিবিলাক দুখীয়া হোৱাটো আমি যিটো দুৰ্ভাগ্য বুলি ভাবোঁ সেইটোক মই বেলেগ ধৰণে সম্ভাৱনা বুলি ভাবোঁ সুযোগ বুলিও ভাবোঁ সেইটো মানে আমাৰ মাইণ্ডছেট মানে এটিটিউড মানসিকতাটো তেনেকুৱা সেইখিনিকে ক'লোঁ থেংক ইউ তোমালোকে ধুনীয়াকৈ শুনিলা আৰু মই যিটোকে ধন্যবাদ জনাইছোঁ এই ক'বৰ কাৰণে এটা সুযোগ পালোঁ সকলো ধুনীয়াকৈ শুনিলে কিন্তু কথাকেইটা মনত ৰাখিব আমি যদি ডাঙৰ সফলতা বিচাৰোঁ তেতিয়াহ'লে কষ্ট দিব লাগিব থেংক ইউ